নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আজি খুব ধুনীয়া এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াব লৈছোঁ। আপোনালোকে নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা জানিব বিচাৰে নেকি? তেখেতসকল কোনটো দিশত পাৰ্গত হ'ব বা কোনটো দিশত আগবাঢ়ি যাব পাৰিব ভৱিষ্যতে, সেই বিষয়ে আপোনালোকে জানিব বিচাৰে নেকি? যদি জানিব বিচাৰে তেতিয়াহ'লে মোৰ আজি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নিশ্চয় আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ কথা অকণমান হ'লেও জানিব পাৰিব। সো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে আগলৈ চাই যাব। ভাল পায় তেওঁলোকে গাড়ী মটৰ মাত শুনাৰ পিছত কি হ'ব, তেওঁলোকে ক'ব পৰা হ'ব নেক্সট টাইম এবাৰ শুনাৰ পিছত যে এইখন কি গাড়ী হয়। কিছুমান বাচ্চা থাকে যে একবাৰ মটৰ চাইকেল বা গাড়ী মাত শুনাৰ পিছত তেওঁ নেক্সট ক'ব পৰা হয় আমুকখন গাড়ী আহিছে, আমুকখন বাইক আহিছে। কিছুমান বাচ্চা থাকে সৰুৰ পৰাই তেওঁলোকে প্ৰকৃতিৰ গছ গছনি খুব বেছি ভাল পায়। কেতিয়াবা ঘৰত যদি কোনোবাই আত্মীয়স্বজন আলহী আহিলে কুকুৰা এটা যদি কিনি আনি মাৰিব লয়, বহুত বাচ্চাই কয় এইটো নামাৰিবা, এইটো পুহিম, মাৰিব নিদিয়ে। তেওঁলোক কি হ'ল, জীৱ জন্তু চৰাই চিৰিকটিৰ প্ৰতি খুব বেছি আগ্ৰহ থাকে। এইসকল ব্যক্তি লাগিবই, এইটো তেওঁলোকে আগবাঢ়িব পাৰিব। বোধ হয় আপোনাৰ এইটো এনেকুৱা এটা কোৱালিটি আছে চাগে, যাৰ ফলত আপুনি এইবিলাক খুব বেছি ভাল পায়। কাৰণ চাওক, আমি যদিহে ইনবৰ্ণ নাথাকে, ইনবৰ্ণ এটা যদি আমাৰ ব্ৰেইনৰ পৰা যদি নাথাকে নহয়, আপুনি আৰ্টিফিচিয়েল আগবাঢ়িলেহেঁতেন হয়তো আপুনি ইমান লং লাষ্ট নকৰিলেহেঁতেন। ময়ো 2010 চনৰ পৰা 8 চনৰ পৰাই জড়িত হৈ আছো। ইমান বছৰ কণ্টিনিউটি একেটা প্ৰফেশ্যনতে লাগি আছো। আজি তাৰিখত এটা কোম্পানী গঠিত কৰিব পাৰিছো অনলি বিকজ আমি কণ্টিনিউচলি লাগি আহিছো। আৰু লাগি আহিছো মূলতে হৈছে কি, আমি লাগি থাকিব পৰাৰ যিটো ইনাৰ মেণ্টেলিটি যিটো আছে, সেইটো থকাৰ কাৰণে বোধ হয় আজি তাৰিখত আমি চেষ্টা কৰিব পাৰিছো। গতিকে সেই বস্তুটো লাগিব। আজি মই যি বিষয়ৰ ওপৰত আপোনালোকৰ আগত ভিডিঅ'টো আগবঢ়াবলৈ লৈছোঁ, এই বিষয়ে সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে ইউটিউবত চাৰ্চ কৰি আপোনালোকে চাব পাৰিব, য'ত মাইণ্ড গেম 24 বুলি আপোনালোকে যদি চাৰ্চ কৰে তেতিয়াহ'লে তাতে পাব সবিশেষ। আৰু মই থুলমূলীয়াকৈ অকণমান এই বিষয়ে আপোনালোকৰ আগত যাতে জনাব পাৰোঁ সেইকাৰণে আলোচনা কৰিছিলোঁ দাদাজনৰ লগতে, আৰু ভাবিলোঁ আপোনালোককো অকণমান আগবঢ়াই দিওঁ, যাতে আপোনালোকৰ সন্তানৰ ভৱিষ্যতো যদি জানিব বিচাৰে তেতিয়াহ'লে এই দাদাজনৰ লগতে কণ্টেক্ট কৰি যাতে জানিব পাৰে। দাদা, আজি বেটাৰ ভৱিষ্যতো আপুনি চাব পাৰিছে বুলি ক'ব লাগিব। এতিয়ালৈকে ৰিপৰ্টটো অহা নাই, কিন্তু টেষ্টটো যে আজি কৰিছে, ইয়াত আহিছে, এই দাদাজন আহিলে, তো আপোনাক কেনেকুৱা লাগিছে কওকচোন? বেটাৰ ভৱিষ্যতটো যে আপুনি জানিব পাৰিব। খুবেই এটা ভাল বতৰা মোৰ কাৰণে। খুব মই আশাবাদী হৈ আছোঁ, যিহেতু নিজৰ সন্তানৰ বিষয়ে যদি ভৱিষ্যতো 100% নহ'লেও কিবা এটা দিশ জানিব পাৰোঁ, তাতকৈ আৰু কি সুখৰ কথা হ'ব পাৰে। গতিকে মোৰ সৌভাগ্য যে আজি এই ভাগিনজনক লগ পাইছোঁ মই। এইজন হ'ল ইতিমধ্যে অসমৰ কেইটামান জনপ্ৰিয় চেনেলত বহু ৰাইজে দেখিছে, ৰূপান্ত চাউৰক, মাইণ্ড গেম অফ 24 আৰু স্বত্বাধিকাৰী এটা বিশেষ সংস্থাৰ আমাৰ অসমৰ শাখাৰ। গতিকে সবিশেষ তেখেতৰ মুখে বেছিখিনি গম পোৱা হ'ব ৰাইজে। গতিকে তেখেতকে বাৰীলৈ আহি খুব ছ'চিয়েল মিডিয়াতে হওক বা ৰাইজৰ মাজতে হওক ভাইৰেল হৈ থকা এজন ব্যক্তি লগ পাই গ'লোঁ। তেখেতৰ এটা চেনেল আছে বাৰু, পাছত জনাই আছোঁ চেনেলটো কি হয়। আৰু আচলতে কি হ'ল, তেখেতে এটা খুব ধুনীয়া কাম কৰি আছে আমাৰ মাজত। আপোনালোকৰ যদি আপোনালোকৰ ল'ৰা ছোৱালী বা সন্তানৰ ভৱিষ্যত কোনটো দিশত আগবাঢ়ি যাব সেইটো যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে এই দাদাজনে চেক কৰি টুলছ সেই তাৰ জৰিয়তে তেখেতে চেক কৰিব পাৰে। তো আজি ইয়াতে আহি দেখা পালোঁ দাদাৰ ল'ৰাজন তেখেতে চেক কৰিছে। তো তাকে দেখি মই ভাবিলোঁ মই অকণমান হ'লেও ৰাইজক জনাওঁ মোৰ চেনেলৰ জৰিয়তে, যাতে মোৰ ভিডিঅ' চাই আৰু দুজন ব্যক্তিয়ে সেই বিষয়ে জানিব পাৰে, আৰু তেখেতসকলৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ বিষয়ে অকণমান হ'লেও যদি জানিব পাৰে নিশ্চয় বহুত ভাল লাগিব। এই বিষয়ে ইমান মই জ্ঞাত নহয়, সেইকাৰণে দাদাৰ কাষলৈ যাওঁ, তেখেতে জনাই দিব। হয়, নমস্কাৰ। PM পল্লৱী চেনেলৰ যিবিলাক আমাৰ ৰাইজ আছে সকলোৰে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব সুন্দৰ, তেওঁ প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি আহিছে। আমি আশাবাদী আৰু আগবাঢ়িব। আমি আজিও লগ পালোঁ, আমাৰো বেছি ভাল লাগিল দিয়কচোন, হয়নে? খুব সুন্দৰ পৰিৱেশত আছোঁ, প্ৰাকৃতিক পৰিৱেশ এটাত আছোঁ, যান্ত্ৰিকতাৰ অকণমান আঁতৰত, যদিও গাঁও ল'ৰা হয়নে, কিন্তু ইয়াৰ পৰিৱেশটোৱে বেলেগ, হয়নে? গতিকে খুব ভাল লাগিছে। আৰু আমি যিটো ফিল্ডত কাম কৰিছোঁ সেইটো হৈছে আমাৰ কোম্পানীৰ নামটো হৈছে মাইণ্ড গেম 24, আৰু মই সেই গেমৰ স্বত্বাধিকাৰ হয়। মোৰ নাম ৰূপান্ত চাউৰক। আৰু আমি যিটো কৰি আছোঁ বৰ্তমান, আমি সেইটো DMIT টেষ্ট বুলি কয়, ডাৰ্মাটোগ্ৰাফিক মাল্টিপল ইণ্টেলিজেন্ট টেষ্ট। এই টেষ্টৰ জৰিয়তে 2 বছৰৰ পৰা যিকোনো ব্যক্তি, আমি সেই ব্যক্তিসকলৰ আমি গম পাব পাৰোঁ যে কোনটো ফিল্ডত এক্সপাৰ্ট আছে।
মই এজন খেতিয়ক হ'ম, মই এজন ছিংগাৰ হ'ম মই এজন ফুটবল প্ৰেমী হ'ম ফুটবল প্লেয়াৰ হ'ম নে ক্ৰিকেটাৰ হ'ম মই এজন অভিযান্ত্ৰিক হ'ম, ইঞ্জিনিয়াৰ মই এজন ডক্টৰ হ'ম, মই কোনটো ফিল্ডত মোৰ বেছি এক্সপাৰ্টিছটো মই জন্মগতভাৱে লৈ আহিছোঁ, সেইখিনি বস্তু এই DMIT টেষ্টৰ যোগেদি গম পায়। এই টেষ্টৰ যদি গম পোৱাৰ পিছত আপোনালোকে চাপ'জ এতিয়া বিভিন্ন ছাত্ৰ ছাত্ৰীবিলাকে আমাৰ কি হৈছে মেট্ৰিক এক্সাম দি আছে আৰু হায়াৰ ছেকেণ্ডেৰী দিছে, গতিকে আফটাৰ 10ৰ পিছত কোনটো ষ্ট্ৰীমত যাব, বহু পেৰেণ্টছ বহুত অসুবিধাৰ সন্মুখীন হয় যে মোৰ বাচ্ছাটো আটাইকেইটা ছাবজেক্ট লেটাৰ পাইছে, এতিয়া তেওঁ ছায়েন্স পঢ়িব নে আৰ্টছ পঢ়িব নে কমাৰ্চ পঢ়িব। এই DMIT টেষ্টৰ যোগেদি সকলোখিনি গম পাব। গতিকে ৰাইজে যদি জানিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে, আমাৰ ভণ্টিৰ লগত যোগাযোগ কৰিব পাৰে। ঠিক আছে, তো আপোনাৰ কন্টাক্ট নাম্বাৰ দিব পাৰিম চাগে? কন্টাক্ট নাম্বাৰ দিব পাৰিব। ওকে, এবাৰ যদি ৰাইজক জানাই। হয়, আমাৰ কন্টাক্ট নাম্বাৰটো হৈছে 9859097673। নাম্বাৰত ফোন কৰিলে আপোনালোকে আমাক গম পাব পাৰিব। হয়, তো আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, তো আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো যিহেতু স্ক্ৰীনত দিয়া আছে তাতে আপোনালোকে কণ্টেক্ট কৰি ইয়াৰ বহলভাৱে আপোনালোকে বিষয়ে জানিব পাৰিব। তো ইমানখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। ধন্যবাদ।